সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া 11টা বাজিলে আৰু মই ইয়াত ৰেডি হ'লোঁ। আচলতে মোৰ অলপমান কাম আছিলে, কিন্তু কৰিবলৈ আজি একেবাৰে টাইম নহ'ল, টাইমটো মেনেজ নহ'ল, যিহেতু ইভানক স্কুলৰ পৰা আনিব লাগে। আহিলোঁ, কাপোৰটো সলালোঁ আৰু যাব লগা হ'ল। ইপিনে মোৰ বহুতকেইটা পাৰ্চেল অপেনিং কৰি ভিডিঅ' বনাব লগা আছিলে, কিন্তু নহ'লগৈ, কাৰণ মই এতিয়া বস্তু কেইটামান আনিবও যাব লাগে। কাৰণ আজি হৈছে শুক্ৰবাৰ, শনিবাৰ দেওবাৰ ইভানৰ স্কুল বন্ধ থাকিবতো মই আহিব নোৱাৰিম, সেইকাৰণে আজিয়ে কৈ যাওঁ বুলি ভাবিলোঁ। আৰু ইমান গৰম নহয়, পিছে এইটো ৰুম ঠাণ্ডা, ৰুমটোত ইমান হেৰি নাই। মই নতুন ৰুমত আছোঁ এতিয়া। ইয়াতে এৰেঞ্জমেণ্টখিনি বেছি একো নাই ন। মই টুল লৈছোঁ, এইখিনিহে ছেটআপ হৈছে অকল মোৰ, বাকী মোৰ একো হোৱা নাই। এইখিনিতে টুল এখন লৈছোঁ পঢ়িবলৈ, বাকী এইখনত মানে ভিডিঅ'খিনি কৰিব পাৰোঁ। চাৰিওফালটো মোৰ মানে সজাবলৈ বাকী আছে, যিটো লাহে লাহে কৰি থাকিম। বহুত মানে পইচাও খৰচা হয় ন, তো সেইকাৰণে লাহে লাহে কৰি থাকিম। আৰু এতিয়া মই যাব লাগে ফাৰ্ষ্টে কেইটামান বস্তু কিনিবলৈ। আৰু এই গ্লাছখন যে মোৰ ইমান আশা আছিল নহয় লোৱা, ৰ'বটা, মানে মোৰ এনেকুৱা এখন গ্লাছ লোৱা বহুত বেছি ইচ্ছা আছিলে, ডাঙৰ একদম। তো এইখন মোৰ একদম ড্ৰিম আছিল, আৰু যিটো পূৰা হৈ গ'ল। এতিয়া এইখিনি অলপ ধুনীয়াকৈ সজাব লাগিব। বহুত কেৰি কৰিব পাৰি, কিন্তু ইমান খৰচাও নকৰোঁ। যিবোৰ মিনিমাম খৰচাত কৰিব পাৰি সেইখিনিয়ে কৰিম। আৰু বাকী আপোনালোকৰ খবৰ কেনেকৈ? দেখিছে ন, পাৰ্চেল এগাল পৰি আছে, যিখিনি মই খুলিব লগা আছে, কিন্তু মানে টাইম লাগিব দেই সেইবোৰৰ কাৰণে। আৰু ইভানৰ স্কুলৰ হেৰিটোৰ লগত মানে হেৰি কৰিব নোৱাৰোঁ, সেইটো ইম্পৰ্টেণ্ট হয়। তাকতো টাইমত আনিবগৈ লাগিব। আৰু অকণমান দেৰি হ'লেও বাচ্ছাবোৰে কান্দি দিয়ে ন, কাৰণ সিহঁতি গেটৰ বাহিৰ ওলোৱা আগতে মাকহঁতক দেখিব লাগে, তেতিয়াহে সিহঁতৰ শান্তি লাগে ন, তেনেকুৱা টাইপৰ। তো সেয়া মই এখন ফেন ল'লোঁ সিদিনা, সেইখন দাম আছে দেই, 10,000 টকা লৈছে। নুক বুলি ব্ৰেণ্ড এটাৰ হয়, আৰু সেইটো মানে ধুনীয়াকৈ চাউণ্ডলেছলি হয়, চলে বুলি কৈছিলে, সেইকাৰণে মই অৰ্ডাৰ কৰিছোঁ। ৰ'ব, মই লগাই দেখাওঁ, আপোনালোকে মোক জনাব চাউণ্ডলেছ হয়নে নহয় হা। আপোনালোকে ভিডিঅ'ত চাউণ্ড শুনিছেনে নাই কমেণ্ট কৰি জনাবচোন। বাকী এইখন এতিয়া চলিছে। মানে ফেনটো মোৰ ষ্টাইলিছ লাগিলে, প্লাছ চাউণ্ডলেছ বুলি ক'লে, যিহেতু মই ভিডিঅ' বনাওঁতে মোক লাগিব। আৰু ইয়াতে AC লগাবলৈ এতিয়া ইমান পইচা নাই, মানে লাহে ধীৰে আৰু এইবোৰ বস্তুবোৰ। তো সেইকাৰণে চাউণ্ডটো বাদ দিয়ক, মোৰ মুখলৈকে বতাহ অহা নাই। তো সেইকাৰণে এইখনকে কিনিলোঁ। এতিয়া এস্থেটিক এটা লুক আছে। ইয়াতে বতাহ দিছে। তো এতিয়া মই এই ড্ৰেছটো কিনিছোঁ, এইটো মই মিন্ত্ৰাৰ পৰা লৈছিলোঁ। মই আৰু কেইটামান ড্ৰেছ কিনিছিলোঁ, মই দেখুৱাম আপোনালোকক। বৰ ধুনীয়া হয় ড্ৰেছকেইটা, আৰু ইমান কমফৰ্টেবল নহয় গৰমত পিন্ধিবলৈ। মানে একদম লাইট ৱেইট কটন মেটেৰিয়েল হয়। যদি আপোনালোকে এনেকুৱা ড্ৰেছ বিচাৰি আছে, ডেফিনেটলি অৰ্ডাৰ কৰিব পাৰোঁ। বিৰাট বেছি কমফৰ্টেবল হয়, আৰু ইমান শান্তি লাগিছে নহয় পিন্ধি। এইখন হৈছে ফেনখন, বঢ়িয়া, মানে ঠাণ্ডা ঠাণ্ডা এটা বতাহ দিছে। বঢ়িয়া, বতাহটো বঢ়িয়া কিন্তু। হাই। আৰু তাৰপিছত মই গ'লোঁ নাৰিকল আনিবলৈ, যিহেতু এইকেইদিন গৰম পৰিছে বহুত, নাৰিকল পানী খাই আছোঁ, সেইকাৰণে নাৰিকল পানী আনিব গ'লোঁ। আৰু এয়া দেখিছিলে ন, মনটোও ভাল হৈ আছিলে, কামবোৰো সম্পূৰ্ণ হৈছিলে। লগতে আৰু এটা বস্তু কিনিছিলোঁ, সেইটো মই পিছত আপোনালোকক দেখুৱাম। কিন্তু তাৰ পিছতে কিবা এনেকুৱাই মানে চেঞ্জ আহি গ'ল, যে মোৰ লৰালৰিকৈ ফ্লাইটত বহি গৈ আছোঁ মাহঁতৰ ঘৰলৈ। মই বৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেইখিনিতো আপোনালোকে ভিডিঅ'টো চাই থাকিলে বা থাম্বনেইলত দেখিলে গম পাব। কিন্তু একদম লৰালৰিকৈ মই এয়া ফ্লাইট বুকিং কৰিলোঁ। তাৰপিছতে ইভানক লৈ, হিৰক নাছিলে, হিৰক গৈছিলে ডিউটিত, তো তাক লৈ পেলাই মই আহি গ'লোঁ ফ্লাইটত যেনে তেনে ইভানক বহাই দিলোঁ, যিহেতু সি ডাঙৰো হৈছে এতিয়া, বৰ বেছি দিগদাৰো নকৰে। তো সেইকাৰণে লগতে আইতাই মানে ইভানৰ আইতাকে দি পঠিয়াইছিলে আঙুৰ আৰু আপেল, তাকে খুৱাই খুৱাই তাক লৈ আনিলোঁ। গাইজ, মই সংগীতা, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ ঘৰত। আচলতে মই ভিডিঅ' ভালকৈ কৰাই হোৱা নাই, কিন্তু মই আহিছিলোঁ ঘৰলৈ। আজি প্ৰায় এসপ্তাহমান হৈ গ'ল মই ঘৰলৈ অহা, কিন্তু মই ভিডিঅ' কৰা নাই। কিছুমান মানে এইবাৰ প্লেনিংটো ইমান ছাডেনলি হ'ল, যে মই একো ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ। কেতিয়া আহিলোঁ, কিয় মানে কেনেকৈ থাকিলোঁ, সেইবোৰ মানে এনেই ঘৰত আহিলে কৰোঁ ন, এইবাৰ কিন্তু একো কৰিব নোৱাৰিলোঁ।
আজি প্ৰায় এসপ্তাহমান হৈ গ'ল, সেইকাৰণে আজিহে মই ভিডিঅ'টো কৰিছোঁ আপোনালোকক। মানে যিহেতু ভিডিঅ' ডেইলি ব্লগ দিওঁ, আপোনালোকেও জনাব লাগে। কিন্তু চিটুৱেশ্যন এনেকুৱা হৈ আছিল নহয়, ফাইনেলি এতিয়া ভাললৈ আহিছে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো এসপ্তাহমান হৈ গ'ল মই আহিছিলোঁ মাহঁতৰ ঘৰলৈ, আৰু কি ক'ম আৰু আহোঁতে বহুত লৰালৰি আহিলোঁ এইবাৰ। মানে এনেকৈ আৰু কালি গম ভাবিছোঁ আৰু আজি আহিছোঁ, এনেকুৱা টাইপ। মানে একদম লৰালৰি, পেকিং চেকিং একো হেৰি নাই, অৰ্গেনাইজ কৰিব নোৱাৰিলোঁ। ইমাৰ্জেঞ্চি আহিব লগা হ'ল, সেইকাৰণে ইমাৰ্জেঞ্চিত আহিলোঁ। বাৰু জনাম সেইখিনি কথা আপোনালোকক। এতিয়া ৰাতিপুৱা 7:30 বাজিছে, মই উঠিলোঁ। ইভান এতিয়া বৰ্তমান শুই আছে, বাকী মা আছে, মায়ে খানা বনাই আছে। ৰাতিপুৱা উঠি মায়ে সদায় খানাটো বনাই সোনকালে, তো সেইকাৰণে মায়ে এতিয়া বনাই আছে, আৰু বাকী চব এতিয়া ৰুমে ৰুমে শুই আছে। ৰ'ব, কি কৰিছা মা? বিস্কুট চাহ আৰু ভাত বনাইছোঁ। এইপিনে মা ভাত ৰেডি হৈ গ'ল, ৰুটি মাৰিব লৈছে। কাপোৰ চাহ মানে পূৰা একদম কামিলি বাই হৈ আছে। এতিয়া আটা মাৰা। এইটো চাওক মোৰ টকৰি। মই বেলেগ বস্তু একো বিশেষ আনা নাই, কিন্তু মোৰ মানে যিটো কচমেটিক বেগৰ মুখৰ গহা, তাৰ বেগৰ কালেকশ্যনটো দেখিছে নহয়। দেখুৱাম বাৰু মই মোৰ স্কিন কেয়াৰৰ কেইঞ্চি স্কিনখনৰ, নহ'লে এনেই অৱস্থা বেয়া। একেবাৰে নেগলেক্ট কৰিব নোৱাৰি, কাৰণ অলৰেডি যে মুখত বহুত বেছি পিম্পলছ ওলায়। আৰু যিটো ৰুটিন ফ'ল' কৰি আছোঁ, মই ভাবিলোঁ কি সেইটো মই ফ'ল' কৰিয়ে থাকোঁ। ধৰক মই জিম গৈ আছিলোঁ ৱেইট লুজ কৰিবলৈ, কিন্তু মোৰ মুখৰ ফেটছটো আৰু মোৰ বেলি ফেটছ মানে আছিলে, যোৱা নাছিলে। কিন্তু এইকেইদিনত মানে অলপমান টেনশ্যন পাই লৈ মুখৰ ফেটছ, বেলি ফেটছ চব সমান হৈ গ'ল, মানে নাইকিয়া হৈ গ'ল। তো মানুহৰ মানে যিমান কষ্ট কৰি থকাতকৈ ষ্ট্ৰেছে আপোনালোকক কিমান লেভেলৰ মানে হেৰি কৰিব পাৰে আপোনালোকে বুজিব পাৰে। এতিয়াতো পিম্পলছখিনি ভালেই হৈ গ'ল, কিন্তু এই দুদিনত মোৰ যি পিম্পলছ ওলাইছিলে নহয়, মস্ত মস্ত, গোটেই মুখৰ অৱস্থা আৰু বেয়া হৈ গৈছিলে। কিন্তু ষ্ট্ৰেছটো কমাৰ লগে লগে মানে বহুতখিনি হাম কাটি গ'ল। মানে এতিয়াতো নাই বুলি ক'ব পাৰি। প্ৰথম এইটো মস্ত, আৰু এইটো মানে মস্তকৈ 5টামান উঠি আহিছিলে যেতিয়া মই ইয়ালৈ আহিছিলোঁ। অহাৰ দিনা মানে আৰু মুখ চুখ নাই আৰু ইমান কম, পেট চেট ক্ষীণাই গৈছিলে, হয়নে? যিমান টেনশ্যনত মানে প্ৰথমে মানে এনেকুৱা হৈছিলে নহয়, আহিলোঁ আৰু দৌৰা-দৌৰি। এতিয়া এইপিনে মাতাশ্ৰী আজি আটা মাৰি আছে, এইফালে ভাত বনাইছে, এইফালে মাংস বনাইছে, এইফালে কণী বইল কৰিছে, অ'টছ বনাইছে, এইপিনে চব ৰেডি হৈ পেলাই জেগাই জেগাই পৰি আছে। মই প্ৰথমে এয়া গৰম পানী এগিলাচ খাই লওঁ। মায়ে ৰেডি হ'লে গা চা ধুই কাম বন কৰি। এইপিনে ল'ৰা উঠিলে, হা হা মা, ইয়াতে কিয় বহিব লাগে? কোনো নাই তোমাৰ লগত বহিবলৈ। অঞ্চু পাহি উঠিলে আহি বহিবা, হা হা গোসাঁই। এইকেইটা আমাৰ বান্দৰ পাৰ্টিও এইকেইটা ইয়াতে আছে এইকেইদিন, হয়নে? চাওঁ ই ফুটাওকে থাকে ন পাহি। এতিয়া হাই গাইজ, এতিয়া বাজি গ'ল, কেইটা বাজিলে? 4:30 বাজিব হ'ল। মায়ে মই একাপ চাহ খাই আছিলোঁ। আমাৰ ৰিচুৱেলটো আমি সদায় এইটো চাহ খাওঁ নহয়, একদম লাল চাহ বহি লৈ খাব লৈছিলোঁ, আৰু বহি লৈ কথা পাতি আছিলোঁ। কিমান কথা ওলাইছে ন আমাৰ ইয়াৰ বিৰাট গা বেয়া আছিলে, মানে দেউতা অলপমান বেছিকৈ গা বেয়া আছিলে, সেইকাৰণে এবাৰ আহিছিলোঁ। মানে মই ইমাৰ্জেঞ্চিত আহিব লগা হ'ল। ইমাৰ্জেঞ্চি মানে একদম মানে গম পাইছোঁ শুক্ৰবাৰে দেউতা গা বেয়া আছিলে, শনিবাৰে থাকি মই দেওবাৰে আহিছোঁ। আৰু আহি পেলাই আজি মানে এসপ্তাহ হৈ গ'ল ন, তো এতিয়া দেউতা ভাল পাইছে। এতিয়া আমাৰ মুখ এখন চাওক কিমান ভাল লাগিছে। মই ভিডিঅ' কৰা নাই হা, কাৰণ এইবোৰ বস্তু আমি ভিডিঅ' কৰি দেখুওৱা বস্তু নহয়। মাত্ৰ সেইখিনি সময় যিখিনি ইম'শ্যনছ আই চি ইউত আছিলে প্ৰায় 5 দিন নহয়, 3-4 দিন আই চি ইউত আছিলে। তাৰপিছত যেতিয়া ট্ৰান্সফাৰ কৰিলে তেওঁ ভাল পাইছে, আৰু তেতিয়া হেৰি হৈছে। আমাৰ গোটেই মানে কান্দা কাটা যিখিনি ইম'শ্যনছ আছিলে, সেইখিনিৰ কাৰণে আমি ভিডিঅ' কৰা নাই, মানে শ্বেয়াৰ কৰিম বুলি ভাবা নাই। কিন্তু
এতিয়া যিহেতু ভাল পাইছে আপোনালোকক খবৰটো দিছোঁ আৰু যাতে আপোনালোকেও আশীৰ্বাদ দিয়ে দেউতাক যাতে ভাল হৈ থাকে এতিয়া দেউতা আমাৰ লগত চাহ খাই থাকিল হয় কিন্তু এতিয়া বৰ্তমান যিহেতু হস্পিটেলতে আছে কাইলৈ আহিব সেইকাৰণে মানে হস্পিটেলখন একেবাৰে কাষতে আছে অপেক্ষা হস্পিটেলত আছে যিসকলে চিনি পায় তেওঁলোকেতো গম পাবই ডিব্ৰুগড় অপেক্ষা হস্পিটেল আমাৰ ঘৰৰ নিচেই কাষতে মানে একদম আমাৰ ইয়াৰ পৰা এতিয়া খিৰিকীত বহি থাকিলে অপেক্ষা হস্পিটেল মই যদি শুই থাকোঁ বিচনাত তেতিয়াহ'লে অপেক্ষা হস্পিটেলৰ লাইটটো আমাৰ বিচনাত পৰি থাকে মানে এনেকুৱা আৰু আমাৰ ঘৰৰ ওচৰত হয় তথাপিও ICUত থাকিলে আপুনি যিমান ওচৰতে থাকক বা যি থাকক হস্পিটেলত মানে হস্পিটেলেই কিন্তু হস্পিটেলখন যথেষ্ট চাফা হয় আৰু দেউতা যিটো ৰুমত মই আপোনালোকক দেখুৱাম বাৰু আজি সেইটো মানে বিৰাটেই ধুনীয়া এটা চুট ৰুম হয় চাফ চিকুণ সেইখিনি ভালে আছে কিন্তু যিকেইদিন ICUত আছিলে আমাৰ কেনেকুৱা অৱস্থা আছিলে ন মা কান্দা কাটা খোৱা বোৱা নাই আমি মানে ICUত আৰু দেউতাও সেইটো সময়ত অলপমান আনকনচিয়াছ হৈ আছিলে কিবা হৈ আছিলে লেবাই মানে আনকনচিয়াছ হৈ আছিলে তেওঁ গম নাপায় কি কৈ আছে কি নাই তো এটা ভাল ৰিষ্ট যোৱাৰ নিচিনা হ'ল আমাৰ বহুত মানে এনেকুৱা এটা আমাৰ কণ্ডিশ্যন চাগে হোৱাই নাছিলে জীৱনত ফাৰ্ষ্ট টাইম আমি এনেকুৱা এটা কণ্ডিশ্যন ফেচ কৰিছোঁ য'ত এনেকৈ বেমাৰ হৈছে দেউতাৰ একদম মানে মৰাৰ পৰা ঘূৰাই অনাৰ নিচিনাকৈ আমি দেউতাক ঘূৰাই আনিলোঁ আৰু সেইকাৰণে ভগৱানক খুব বেছি কৃতজ্ঞ আজি এনেকৈ বহি পেলাই শান্তিৰে কথা ক'ব পাৰিছোঁ হয় না মা আমাৰ মুখত হাঁহি আছে মুখত হাঁহি নাই মই কিবা মানুহজনী আধা পগলা নিচিনা হৈ গৈছিলোঁ ইমান দুখৰ দিন সঁচাকৈ তাতকৈ দুখৰ দিন পৃথিৱীত নাই আৰু কিবা এটা হেৰি নাই আৰু মানে মই ভাবিছিলোঁ পৃথিৱীত আমি কিবা কিবি বিচাৰি থাকোঁ ন সৰু সুৰা বস্তু ভগৱানক বিচাৰি থাকোঁ মই সেইদিনাখন এনেকুৱা লাগিছে ইমান সৰু সুৰা বস্তুবোৰ বিচাৰি থাকোঁ ইটো বিচাৰোঁ সিটো বিচাৰোঁ কিন্তু আচল মেইন হৈছে মানুহ যাক আমি ভাল পাওঁ তেওঁলোকক হেৰুৱাৰ সমান মানে দুখ পৃথিৱীত আৰু একো নাই তেওঁলোকক এনেকুৱা কণ্ডিশ্যনত দেখা মানে সমান একো দুখ নাই জীৱনত পৃথিৱীত একো দুখ নাই মানে এতিয়া মই বেছিকৈ আহিব মই হাঁহি আছোঁ আকৌ মই চকু পানী ওলাবগৈ তো সেইকাৰণে ভগৱানক মই এতিয়াৰ পৰা মই ভাবোঁ কি ভগৱানক এইটোৱে বিচাৰিম যে মোৰ ভাল পোৱা মানুহখিনিক ভালকৈ থাকক পৃথিৱীত চব মানুহে ভালে থাকক হয়নে কিন্তু মানে মা দেউতা সদায় ভালে থাকক যাতে সেইটোৱে বিচাৰোঁ আৰু দেই আৰু এতিয়া হাঁহি থাকিব লাগিব এতিয়া এনেকৈ কান্দি থাকিলে নহ'ব আৰু দেউতাই টেনশ্যনখিনি গ'ল যেতিয়া এতিয়া আমি হাঁহি থাকিম আৰু জীৱনত প্ৰত্যেকটো দিনে আমি এনজয় কৰিম কাৰণ কাৰ জীৱনত কেতিয়া কি আহে অনামিকা নামি আহে তাৰ কোনেও মানে হেৰি কৰিব নোৱাৰে দেউতাৰ কাৰণ একোৱেই হোৱা নাছিলে ৰাতিলৈকে ধুনীয়াকৈ কথা পাতি আছিলে ৰাতিপুৱা এনেকুৱা এটা কণ্ডিশ্যন হ'ল তো সেইকাৰণে জীৱনৰ প্ৰত্যেকটো মুহূৰ্তই ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি কটাব লাগিব সময়ত কি হয় আৰু মানে সেইকাৰণে সদায় মানুহ ভালকৈ থাকিব লাগে মানে হেপ্পী থাকিব লাগে কাৰণ জীৱনটো আজি আছে কাইলৈ নাই হয়নে আৰু এতিয়া সেইকাৰণে আমি ফূৰ্তি কৰিছোঁ কি লাল চাহ একাপ খাইছোঁ সেইটোৱে ফূৰ্তি লাল চাহ কাপ যে আমি দুইজনে বহিলৈ কথা পাতিলৈ খাব পাৰিছোঁ এতিয়া পিছে ইভান শুই আছে শান্তিৰে মই আকৌ হস্পিটেল যাব লাগিব এতিয়া হস্পিটেল যাব লাগিব কাইলৈ দেউতাক ডিছচাৰ্জ দিব ময়ো সোনকালে যাম কাৰণ মোৰ একো প্লেন নাছিলে অহাটো তো মই গোটেই বস্তুখিনি হেৰি কৰি আহিলোঁ তো তাৰ কাৰণে মই সোনকালে ঘৰ যাব লাগিব তাকে ডিছকাছ কৰি আছিলোঁ মাক কৈছোঁ মই পিছত ভালকৈ আহিম হিৰকটো আহিব নোৱাৰিলে কাৰণ সি ডিউটিত আছে মই যদি বেছি বেয়া হ'ল হয় সি কৈছিলে মই যেতিয়া বেছি চিৰিয়াছ আছিলে সি সেইদিনাখনে অহা কথা আছিলে কিন্তু মই ক'লো অকণমান ৰখি দিয়া তাৰপিছতে সি দেউতাই প্ৰায় ভাল পালে মানে ভালৰ ফালে আগবাঢ়ি গ'ল কাৰণে মই ক'লো নালাগে আহিবলৈ মই ভাবি আছিলোঁ এতিয়া হিৰক আহিলে যাম বুলি কিন্তু মোৰ বহুত মানে বস্তু পেণ্ডিং হৈ আছে আৰু মই বহুতকেইটা মানে ব্ৰেণ্ডৰ লগত অলৰেডি কলাবৰেশ্যন কৰি থৈছোঁ যিখিনি মই মানে ডেলিভাৰেবল দিব লগা আছে আৰু মই সেইখিনি ডিলে কৰিব নোৱাৰোঁ তাৰ বাবে মই সোনকালে যাব লাগিব ভিডিঅ' দিব পৰা নাই বহুত মানুহে মোক কমেণ্টো কৰিছে বা কিয় ভিডিঅ' দিব পৰা নাই ঘৰত এনেকুৱা এটা পৰিস্থিতিত আগৰ ভিডিঅ'বোৰো এডিট কৰিব মন যোৱা নাই আৰু টাইমো পোৱা নাই নহয় একেবাৰে টাইম পোৱা নাই ইটো যদি ক'ৰবাত গৈছে সিটোৱে ঘৰৰ কাম চম্ভালিছে আৰু সেইকাৰণে মোৰ বৈও দিব পৰা নাই ময়ো দিব পৰা নাই সেনেকুৱা মানে পৰিস্থিতি আমাৰ ঘৰত বহুত বেয়া পৰিস্থিতি তো এতিয়া চব ভাল হৈছে আপোনালোকে আপডেট পাই থাকিব ন আগল আকৌ হস্পিটেল দীপশিখা বাই পাহিক পঢ়াই আছে অলপ দেৰি আগতে দীপশিখা বা গৈছিলে থাকাকৈ এতিয়া মা গৈছে আকৌ আৰু দাদাও গৈছিলে এতিয়া মই দেউতাৰ কাৰণে অলপমান লোকেল মাংসৰ জোল অলপমান চুপৰ নিচিনাকৈ বনাই আছোঁ যাতে দেউতাই খাব পাৰে আৰু ইভানৰ কাৰণেও হৈ যায় লগতে কিন্তু মানে স্পেচিয়েলি দেউতাৰ কাৰণে বনাই আছোঁ আৰু এইপিনে ইভানো যাব ইভান ক'ত যাবা ক'ত যাবলৈ ওলাইছা ফুফু ক'ত যাবা
ককা তাতে যাবা অ'কে আৰু কি পিন্ধিছা বাটন দেখোন ইফাল সিফাল দেহা বেয়া হৈছে ভালকে পিন্ধা